পোনপ্ৰথমতে মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো থাম্বনেইল দেখি গম পাইছে কি দিম আজি এটা ৰেচিপি দিছোঁ, পালেং মাছৰ টেঙাৰ জোল। কেনেকৈনো বনালোঁ আহকচোন চাওঁ। প্ৰথমতে মাছকেইটুকুৰা অকণমান ফ্ৰাই কৰি লৈছোঁ, যিহেতু টেঙাত জোলত দিম সেইকাৰণে অকণমান ফ্ৰাই কৰি ল'ম। হালধিটো দিয়াই থৈ আগতে নিমখ অকণমান দি দিছোঁ, কাৰণ নিমখটো আগতীয়াকৈ দি থৈ দিলে বেয়া হয় বুলি কয়, সেইকাৰণে ভাজোঁতেই দি দিছোঁ। এয়া দেখিছে অকণমান ৰঙচুৱা হৈছে। মাছখিনি হয় মানে কি বস্তু লাগে চাওঁ আহক। এয়া পিঁয়াজ, আদা, নহৰু, জলফাই লৈছোঁ। মই বিলাহী নিদিওঁ, আজি জলফাই দি বনাই দেখাম। এয়া পালেঙো সৰু সৰুকৈ মিহি মিহিকৈ কুটি লৈছোঁ। এয়া মাছকেইটুকুৰা প্ৰায় হ'লেই, সেইকাৰণে আধা সিজাকৈ থৈ লৈছোঁ, যিহেতু আকৌ জোলত সিজিবই লাগিব, সেইকাৰণে আধা সিজাকৈ থ'লোঁ। আহক এয়া জলফাইকেইটা অকণমান এয়া পিটিকি লৈছোঁ, তেতিয়াহে জলফাই টেঙাটো বাহিৰলৈ আহিব। এয়া দেখিলেনে? তাৰপিছত সেইখিনি তেলতে মই পিঁয়াজ দি দিছোঁ, তাৰপিছত দিছোঁ অকণমান পাঁচফোৰণটো মই দেখুওৱা হোৱা নাছিলে। তাৰপিছত এয়া শুকান জলকীয়া এটা এনেকৈ ভাঙি দি দিছোঁ, তেতিয়া তাৰ টেষ্টটো ওলাই যাব। তাৰপিছত দিলোঁ আদা, নহৰু, ধনিয়া গুড়া অকণমান, আৰু ৰংটো আহিবৰ বাবে কাশ্মীৰী মিৰ্চ অকণমান দি দিলোঁ। অকণমান দেৰি এনেকৈ ভাজি ল'লোঁ, পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈ। তাৰপিছত ইয়াত দিম হালধি, জোখ অনুযায়ী হালধি দিলোঁ। হালধি দিও অকণমান এনেকৈ লৰাই থাকিলোঁ হেতাখনেৰে। তাৰপিছত দি দিছোঁ এয়া পালেংখিনি সিজালৈ অকণমান লৰাব লাগিব। গেছটো আপোনালোকে সদায় মিডিয়ামত থ'ব। মিডিয়ামত থ'লে সদায় যিকোনো খাদ্যই মানে সোৱাদ লগা হয় বুলি কয়, কাৰণ লাহে লাহে যেতিয়া যিকোনো বস্তু সিজে ভাল হয়। সেয়া জোখ অনুযায়ী নিমখ দি দিছোঁ। পালেংখিনি দেখি হয়তো আপোনালোকে ভাবিছে যে নিমখটো বেছি হ'ব নেকি। নহয়, আচলতে টেঙা দিম কাৰণে নিমখটো অকণমান পালেঙৰ ভাজিখিনি জোখতকৈ অকণ বেছি দিছোঁ বুলি ক'লেও বেয়া নহয়। এয়া দেখিছে পালেঙৰখিনি প্ৰায় সিজিলেই, তেল ওলাইছে তাৰপিছত দি দিছোঁ এয়া জলফাইখিনি ভাঙি লোৱা। সেইখিনিও অকণমান দেৰি ভাজি ল'ম। তাৰপিছত দি দিছোঁ এয়া আলুকেইটুকুৰা মই অকণমান আগতে ভাজিছিলোঁ, মানে মই বেলেগ এটা বস্তু বনাম বুলি, কিন্তু মই নবনাই থৈ দিলোঁ। তাৰপিছত এয়া পানী দিলোঁ, পানীখিনি উতল অহালৈ এতিয়া ঢাকনখন মাৰি দিম। তাৰপিছত এয়া যেতিয়া উতল আহিলে দেখিছেনে, অকণমান দেৰিৰ পিছত এয়া উতল অহাৰ পিছত মই মাছকেইটুকুৰা দি দিছোঁ। মাছকেইটুকুৰা যিহেতু অকণমান সিজিবলৈ বাকী আছে, সেইকাৰণে পানীখিনি উতল আহোঁতেই দি দিলোঁ। তাৰপিছত ঢাকন মাৰি দিলোঁ। এয়া ঢাকন মাৰি আকৌ যেতিয়া খুলিলোঁ, এয়া মোৰ ভাজি ৰেডি হৈ গৈছে। তাৰপিছত শেষত একেবাৰে এয়া কাটি লোৱা ধনিয়া অকণ ওপৰত দি দিছোঁ। ধনিয়াৰ গোন্ধটো পালে সঁচাকৈ যিকোনো চব্জিয়ে খাই ভাল লাগে, নহয়নে বাৰু? আপোনালোকে বাৰু কোনে কোনে ধনিয়া খাই ভাল পায় মোক কমেণ্ট কৰি জনাব দেই। এয়া মোৰ ভাজি হৈ গ'ল, এতিয়া ভাতৰ লগত গৰমে গৰমে খোৱাহে কথা আৰু দেই। আপোনালোকেও বনাই চাব, আৰু কেনেকুৱা লাগিলে আপোনালোকে প্লিজ মোক জনাব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।